ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ষ্টাডিমিট ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ ষষ্ঠ শ্ৰেণীত লেচন 6ৰ এন ইনডমিটেবল স্পিৰিট নামৰ পাঠটোৰ সবিশেষ আলোচনা এই ভিডিঅ'টোত আগবঢ়াম। তোমালোকে ভিডিঅ'টো আগবঢ়াৰ আগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো ইউটিউব চেনেলত তোমালোকে এই ধৰণৰ আন ভিডিঅ'সমূহ পাই যাবা। আমি পাঠটো আৰম্ভ কৰোঁ। পাঠটো তোমালোকে উলিয়াই ল'বা লেচন 6 পৃষ্ঠা নম্বৰ 86। ইয়াতে কৈছে এন ইনডমিটেবল স্পিৰিট মানে হ'ল এটা অদমনীয় আত্মশক্তি, এটা অদমনীয় স্পৃহা। লুক এট দ্য পিকচাৰ্ছ বিল', তলৰ ছবিসমূহলৈ চোৱা। দ্য পিপল ইন দ্য পিকচাৰ্ছ আৰ অল গ্ৰেট ইণ্ডিয়ান স্পৰ্টছ পাৰ্চনছ। এই তলৰ যিমানকেইটা ছবি দেখিছা তোমালোকে, ছবিত দেখা মানুহকেইটা ভাৰতৰ একোজন মহান খেলুৱৈ। মেটচ দেয়াৰ পিকচাৰ্ছ উইথ দ্য স্পৰ্টছ দে আৰ এছ'চিয়েটেড উইথ। সিহঁতে যিটো খেলৰ লগত জড়িত আছে এই খেলৰ নামসমূহ সোঁফালে দিয়া আছে, আৰু বাওঁফালে থকা ছবিবোৰ সোঁফালে কি কি খেলত জড়িত আছে তাৰ লগত মিলাব দিছে। প্ৰথমতে আছে তোমালোকে দেখিছা ইয়াতে লাভলীনা বৰগোহাঁই। লাভলীনা বৰগোহাঁই অসমৰ খেলুৱৈ হয়, এথলেটিক্স হয়, তেওঁ বক্সিঙৰ লগত জড়িত। তাৰপাছত আছে জেভলিন থ্ৰ'ত নীৰজ চোপ্ৰা জেভলিন থ্ৰ'ৰ লগত জড়িত। ইয়াৰ পাছত আছে দীপা মালিক, পেৰা এথলেটিক্সৰ লগত জড়িত। শচীন তেণ্ডুলকাৰ আমি সকলোৱে জানো, ক্ৰিকেটৰ লগত জড়িত। তাৰপাছত আছে ফুটবল লগত জড়িত বাইচুং ভুটিয়া, তাৰপাছত বেডমিণ্টনৰ লগত জড়িত ঠিক আছে। তো ইয়াৰ পাছত কি কৈছে আৰু হু ইজ ইউৰ ফেভাৰিট স্পৰ্টছ পাৰ্চনেলিটি, তোমাৰ প্ৰিয় খেলুৱৈ কোন হয়। সে এ ফিউ লাইনছ এবাউট হাৰ, হিম অৰ এবাউট এনি স্পৰ্টছ পাৰ্চনেলিটি, তুমি সেইজন খেলবিদৰ বিষয়ে কেইশাৰীমান বাক্য কোৱা, বা কোনো এজন বিখ্যাত খেলুৱৈৰ বিষয়ে তুমি কি জানা তোমাক ক'বলৈ দিছে। মিছ অনামিকা পেগু হেজ বিন এৱাৰ্ডেড দ্য ষ্টেট স্পৰ্টছ এৱাৰ্ড। মিছ অনামিকা পেগুৱে ৰাজ্যিক ক্ৰীড়া বঁটা লাভ কৰিছে। She has been invited to Manipur MV School for a public felicitation. তেওঁক বাণীপুৰ MV স্কুলত আমন্ত্ৰণ জনোৱা হৈছে ৰাজহুৱা সম্বৰ্ধনা জনাবৰ বাবে, ৰাজহুৱা অভিনন্দন জনাবৰ বাবে। After the felicitation program, she has been interviewed by a correspondent of a sports channel. আৰু সেই সম্বৰ্ধনা বা অভিনন্দন অনুষ্ঠানৰ পাছত তেওঁক এটা ক্ৰীড়া চেনেলৰ সাংবাদিকে সাক্ষাৎকাৰ গ্ৰহণ কৰিছে, আৰু সেই সাংবাদিকগৰাকীৰ নাম হ'ল মিষ্টাৰ সুনীল গগৈ। লেটছ ৰিড দ্য ইণ্টাৰভিউ টু ন' দ্য জাৰ্নি অফ মিছ অনামিকা পেগু। আমি অনামিকা পেগুৰ সেই যাত্ৰাৰ বিষয়ে জানিবলৈ তেওঁৰ সাক্ষাৎকাৰটো পঢ়ো। Interviewer: Hello, Miss Anamika Pegu. Hello, Anamika Pegu. Interviewee: Anamika: Hello, you can call me Anamika. Hello, আপুনি মোক অনামিকা বুলি মাতিব পাৰে। Interviewer: সাংবাদিক: Congratulations, Anamika. অনামিকা, তোমাক অভিনন্দন জনাইছো। Interview: Thank you. ধন্যবাদ। অনামিকাই কৈছে ধন্যবাদ। Interviewer: সাংবাদিকে প্ৰশ্ন কৰিছে, What a great feat at such a young age. তুমি ইমান কম বয়সতে কিমান ডাঙৰ এটা সফলতা অৰ্জন কৰিছা। You are a rising star in the field of para athletics in Assam. তুমি অসমৰ পেৰা এথলেটিক্সৰ ক্ষেত্ৰত এজন উদীয়মান তৰা। ইণ্টাৰভিউ: অনামিকাই কৈছে থেংক ইউ, ধন্যবাদ। ইণ্টাৰভিউৰ সাংবাদিকে কৈছে, At what age did you start running? সাংবাদিকে প্ৰশ্ন কৰিছে যে তুমি কিমান বছৰ বয়সত দৌৰা আৰম্ভ কৰিছিলা। ইণ্টাৰভিউ: অনামিকাই কৈছে, I started running at 12. মই 12 বছৰ বয়সত দৌৰা আৰম্ভ কৰিছিলোঁ। But rigorous training began at 14. কিন্তু কঠিন প্ৰশিক্ষণ আৰম্ভ হৈছিল 14 বছৰ বয়সত। ইণ্টাৰভিউ: Who introduced you to running? তোমাক দৌৰৰ লগত
কোনে পৰিচয় কৰাই দিছিলে? ইণ্টাৰভিউ অনামিকাই কৈছে মিষ্টাৰ ৰলেন পটাৰ। মিষ্টাৰ ৰলেন পটাৰ, মাই ফিজিকেল থেৰাপিষ্ট এনকাৰেজ মি টু ট্ৰাই এডাপটিভ লাৰ্ণিং। মোৰ শাৰীৰিক শাৰীৰিক চিকিৎসক ৰলেন পাটৰে মোক দৌৰাৰ লগত অভিযোজিত হ'বলৈ উৎসাহিত কৰিছিল। ইণ্টাৰভিউৰ সাংবাদিকে কৈছে অনামিকা, হোৱাট ইনস্পায়াৰ্ড ইউ টু টেক আপ স্পৰ্টছ? অনামিকা, তোমাক স্পৰ্টছ গ্ৰহণ কৰিবলৈ, খেল গ্ৰহণ কৰিবলৈ কোনে অনুপ্ৰেৰণা দিছিলে, কোনে উৎসাহিত কৰিছিলে? অনামিকাই কৈছে গ্ৰয়িং আপ I was always fascinated by sports and my parents always encouraged me to participate in sports. মই ডাঙৰ হৈ অহাৰ লগে লগে মই খেলৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিলোঁ আৰু এই ক্ষেত্ৰত মোৰ মা দেউতাই পেৰেণ্টছ মানে গাৰ্জেন বা মা দেউতাই always encouraged me to participate in sport, আৰু মোৰ অভিভাৱকে সদায় মোক খেলৰ সৈতে জড়িত হ'বলৈ বা খেল অংশগ্ৰহণ কৰিবলৈ সদায় উৎসাহিত কৰি আহিছিল। এনকাৰেজ মানে উৎসাহিত কৰা। I found comfort in athletics and soon discovered my passion. আৰু মই এথলেটিক্সত মানে নিজকে সুবিধাজনক বুলি অনুভৱ কৰিছিলোঁ আৰু লগে লগে মোৰ পেশ্যন, মোৰ ইচ্ছা শক্তি মই আৱিষ্কাৰ কৰিলোঁ। My physical disability did not hold me back from pursuing my passion. আৰু মোৰ যিটো শাৰীৰিক অসমৰ্থতা আছে, এই শাৰীৰিক অসমৰ্থতাই মোক কেতিয়াও মোৰ ইচ্ছা শক্তি, যিটো খেলৰ প্ৰতি যিটো মোৰ ইচ্ছা, সেই ইচ্ছা বা মোৰ লক্ষ্যত বাধা হৈ থিয় দিব পৰা নাই। মোৰ শাৰীৰিক যিটো অক্ষমতা আছে, সেই অক্ষমতাই মোৰ খেলৰ প্ৰতি যিটো লক্ষ্য, সেই লক্ষ্যৰ প্ৰতি কেতিয়াও হেঙাৰ হৈ উঠা নাই। ইণ্টাৰভিউৰ অনামিকা, সাংবাদিকে কৈছে অনামিকা, ইট মাষ্ট ফিল গ্ৰেট টু বি এ নেশ্যনেল লেভেল পেৰা এথলিট। টেল আছ এবাউট ইয়ৰ জাৰ্নি। অনামিকা, তুমি এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলেটিক হিচাপে কিছু মহানুভৱ যিটো আছে, তোমাৰ যি অনুভৱ আছে, সেই অনুভৱৰ বিষয়ে, তোমাৰ সেই যাত্ৰাৰ বিষয়ে আমাক কিছু কথা কোৱা। ইণ্টাৰভিউ মানে অনামিকাই কৈছে ইটছ বিন এ চেলেঞ্জিং বাট ৰিৱাৰ্ডিং জাৰ্নি। এইটো এটা খুবেই চেলেঞ্জিং আৰু যদিও ই ৰিৱাৰ্ডিং জাৰ্নি, ইয়াত মানে পুৰস্কৃত পোৱা বা পুৰস্কাৰ পোৱা জাৰ্নি। It's been a challenging but rewarding journey. It's been a challenging but rewarding journey. এইটো এটা খুবেই চ্যালেঞ্জিং কিন্তু সাফল্যমণ্ডিত যাত্ৰা আছিল। I started competing at the district level. মই প্ৰথমতে জিলা পৰ্যায়ত অংশগ্ৰহণ কৰিছিলোঁ, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। তাৰপাছত দ্য ষ্টেট লেভেল, তাৰপাছত ষ্টেট লেভেলত, ৰাজ্যিক পৰ্যায়ত, এণ্ড ইভেঞ্চুৱেলি এট দ্য নেশ্যনেল লেভেল, আৰু শেষত মই ৰাষ্ট্ৰীয় পৰ্যায়ত খেলত অংশগ্ৰহণ কৰিছিলোঁ। My participation in each event made me more determined to move forward. মোৰ এই প্ৰত্যেকটো প্ৰতিযোগিতাই মোক আগবাঢ়িবলৈ অধিক সংকল্পিত কৰিছিল। ইণ্টাৰভিউৰ What challenge did you face and how did you overcome them? তুমি কোন সমস্যাৰ সন্মুখীন হৈছিলা আৰু সেই সমস্যাসমূহ কেনেকৈ অতিক্ৰম কৰিছিলা? ইণ্টাৰভিউ অনামিকাই কৈছে I mainly faced infrastructure limitation and self-doubt. মই ইনফ্ৰাষ্ট্ৰাকচাৰগত বা পৰিকাঠামোগত কিছুমান অভাৱ অনুভৱ কৰিছিলোঁ আৰু নিজৰ ওপৰত সন্দেহৰ সমস্যা হৈছিল। নিজৰ ওপৰত কিছু সন্দেহ আছিল, এনেধৰণৰ সন্দেহ আছিল যে মই পাৰিম নে নোৱাৰিম, মোৰ লক্ষ্যত মই আগবাঢ়িব পাৰিম নে নোৱাৰিম, এনেকুৱা ধৰণৰ কিছুমান সন্দেহ মোৰ মনত আছিল। I must tell you that my coach has been very helpful. মই আপোনাক ক'বই লাগিব যে মোৰ খেলৰ প্ৰশিক্ষক খুবেই
সহায়ক আছিল বা সহায়কাৰী ব্যক্তি আছিল। We somehow managed to make the most of the resources available with us. আমাৰ সৈতে যিমানখিনি সম্পদ আছিল সেই আটাইখিনি সম্পদৰে সৎ ব্যৱহাৰ প্ৰতি আমি লক্ষ্য ৰাখিছিলোঁ। To overcome my self-doubt, I focused on my strengths, worked hard, and surrounded myself with positive influences. আৰু মোৰ যিটো নেকি নিজৰ ওপৰত সন্দেহ উপজিছিল সেই সন্দেহ দূৰ কৰিবলৈ মই মোৰ শক্তিৰ ওপৰত মনোনিৱেশ কৰিছিলোঁ আৰু মই কঠিন পৰিশ্ৰম কৰিছিলোঁ আৰু নিজকে মই পজিটিভ চিন্তাধাৰা ব্যক্তিসকলৰ লগত ঘেৰাই ৰাখিছিলোঁ। কি কৰিছিলোঁ? To overcome my self-doubt, I focused on my strength, worked hard, and surrounded myself with positive influences. মই নিজৰ ওপৰত সন্দেহ অতিক্ৰম কৰিবলৈ নিজৰ শক্তিৰ ওপৰত মনোযোগ দিছিলোঁ, কঠোৰ পৰিশ্ৰম কৰিছিলোঁ আৰু সদায় ইতিবাচক চিন্তা থকা মানুহৰ সৈতে নিজকে ঘেৰাই ৰাখিছিলোঁ। ইণ্টাৰভিউৰ সাংবাদিকে কৈছে, What is your typical training routine? তোমাৰ প্ৰশিক্ষণ পদ্ধতি কেনেকুৱা আছিল? তোমাৰ ট্ৰেইনিঙৰ ৰুটিন কেনেকুৱা আছিল? ইণ্টাৰভিউ অনলাইনকে কৈছে, I am trained in adapting techniques for my needs 3 times a week. মোৰ প্ৰয়োজন অনুসৰি মই সপ্তাহত 3বাৰকৈ মই ট্ৰেইনিং আৰম্ভ কৰিছিলোঁ। My coach helps me with balance, stride, and endurance. মোৰ প্ৰশিক্ষকে মোক বেলেঞ্চ, পদক্ষেপ আৰু সহনশক্তিত সহায় কৰিছিল। I always try to run at least 5 kilometers at one session. মই প্ৰতিদিনেই এটা ছেছনত কমপক্ষে 5 কিলোমিটাৰ দৌৰিবলৈ চেষ্টা কৰিছিলোঁ। ইণ্টাৰভিউৱাৰ, What is your typical training routine? যে তোমাৰ ট্ৰেইনিঙৰ ৰুটিন কেনেকুৱা আছিল? ইণ্টাৰভিউ অনলাইনকে কৈছে, I am trained in adapting techniques for my needs 3 times a week. মই সপ্তাহত 3বাৰকৈ মোৰ প্ৰয়োজন অনুসৰি ট্ৰেইনিং কৰিছিলোঁ। My coach helps me with balance, stride, and endurance. মোৰ প্ৰশিক্ষকে মোক বেলেঞ্চ, স্থিৰতা আৰু সহনশক্তিত ধৰি ৰাখিবলৈ সহায় কৰিছিল। I always try to run at least 5 kilometers at one session. মই সদায় এটা ছেছনত কমপক্ষেও 5 কিলোমিটাৰ দৌৰিবলৈ চেষ্টা কৰিছিলোঁ। ইণ্টাৰভিউৰ, How do you balance sports and studies? তুমি খেলা ধূলাৰ সৈতে তোমাৰ অধ্যয়ন পঢ়া শুনা কেনেদৰে বজাই ৰাখিছিলা? ইণ্টাৰভিউ অনলাইনকে কৈছে, টাইম মেনেজমেণ্ট ইজ ক্ৰুচিয়েল. সময় পৰিকল্পনা খুবেই প্ৰয়োজনীয়। My teachers and friends help me with my studies. মোৰ শিক্ষাগুৰু আৰু মোৰ বন্ধুসকলে মোৰ অধ্যয়নত সহায় কৰিছিল। I am very grateful to them. মই সিহঁতৰ প্ৰতি খুবেই কৃতজ্ঞ। ইণ্টাৰভিউ, Who is your inspiration? তোমাৰ অনুপ্ৰেৰণা কোন? ইণ্টাৰভিউ, দীপা মালিক, India's first women para-athlete to win a Paralympic medal. যে ভাৰতৰ প্ৰথম মহিলা পেৰা এথলেটিক দীপা মালিক হ'ল মোৰ প্ৰেৰণা। Her determination inspires me. তেওঁৰ লক্ষ্যই মোক অনুপ্ৰাণিত কৰিছিল। ইণ্টাৰভিউৰ সাংবাদিকে কৈছে, What are your future goals? তোমাৰ ভৱিষ্যত লক্ষ্য কি? ইণ্টাৰভিউ অনেকে কৈছে, Oh, yes, my short-term goal is to win the national championship. মোৰ স্বল্পম্যাদী লক্ষ্য হ'ল বা কম সময়ৰ লক্ষ্য হ'ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়নশ্বিপ জিতা। Ultimately, I want to represent India in international competition. আৰু মই কি কৰিব বিচাৰোঁ, শেষলৈকে মই ভাৰতবৰ্ষক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিব বিচাৰোঁ। ইণ্টাৰভিউৰ সাক্ষাৎকাৰ গ্ৰহণকাৰী কৈছে, সাংবাদিকে কৈছে, How does it feel to represent Assam in national level events? তুমি অসমক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিবলৈ পাই কেনে অনুভৱ কৰিছা? তুমি ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰিবলৈ পাই কেনে অনুভৱ কৰিছা? ইণ্টাৰভিউ অনামিকাই কৈছে, It is an immense honor. এইটো এটা কি
উল্লেখ কৰিব নোৱাৰা সন্মান। এইটো এটা কি উল্লেখ কৰিব নোৱাৰা সন্মান মানে বৰ্ণনা কৰিব নোৱাৰা এটা অনুভৱ বা সন্মান। I am proud to showcase Assam's talent and resilience on the national stage. I am proud to showcase Assam's talent and resilience on the national stage. মই অসমক ৰাষ্ট্ৰীয় মঞ্চত বা অসমৰ প্ৰতিভা ৰাষ্ট্ৰীয় মঞ্চত আৰু তাৰ অধ্যাপকাই প্ৰদৰ্শন কৰিবলৈ পাই খুবেই গৰ্বিত। ইণ্টাৰভিউৰ সাংবাদিকে কৈছে, What message would you like to convey to the youth of Assam? তুমি অসমৰ যুৱ সমাজলৈ কি বাৰ্তা দিব বিচৰা? অনামিকা কৈছে ইণ্টাৰভিউ, My message to the youth of Assam is believe in yourself. মই মোৰ অসমৰ যুৱসকলক ক'ব বিচাৰোঁ যে নিজৰ ওপৰত বিশ্বাস ৰাখক। Believe in yourself, নিজৰ ওপৰত বিশ্বাস ৰাখক। Set and pursue your dream. নিজৰ লক্ষ্য আৰু সপোন নিৰ্ধাৰণ কৰক। And please chase your passion. আৰু সেই লক্ষ্যৰ পিছত উৎসাহিত হৈ দৌৰি যাওক। ইণ্টাৰভিউৰ সাংবাদিকে কৈছে, What advice would you like to give to them? তুমি তেওঁলোকক কি পৰামৰ্শ দিব বিচৰা? Focus on your strengths. নিজৰ শক্তিৰ ওপৰত মনোযোগ দিয়ক। Life has ups and downs. জীৱনত উত্থান পতন দুয়োটাই থাকে। So do not allow failures to let you down and handle success carefully. আৰু সেয়ে ব্যৰ্থতাৰ বাবে মনোবল নেহেৰুৱাব আৰু সফলতাক সাৱধানেৰে আঁকোৱালি লওক। Stay dedicated. নিজকে সদায় উৎসৰ্গিত কৰি ৰাখক। Most importantly, enjoy what you do. আৰু আটাইতকৈ ডাঙৰ কথা হ'ল আপুনি যি কৰে তাৰ আনন্দ লওক। ইণ্টাৰভিউ, থেংক ইউ। সাংবাদিকে কৈছে ধন্যবাদ। অনামিকা ধন্যবাদ। For sharing your inspiring story. তুমি আমাক অনুপ্ৰাণিত কৰা তোমাৰ এই কাহিনী, এই গল্প আমাৰ লগত ভাগ বতৰা কৰাৰ বাবে আমি তোমাক ধন্যবাদ জনাইছোঁ। থেংক ইউ অনামিকা ধন্যবাদ। For sharing your inspiring story. তোমাৰ অনুপ্ৰেৰণাদায়ক কথাসমূহ ভাগ কৰাৰ বাবে তোমাক অশেষ ধন্যবাদ। I wish you all the best for your future career. মই তোমাক ভৱিষ্যতৰ জীৱনৰ লক্ষ্যৰ প্ৰতি কেৰিয়াৰৰ প্ৰতি শুভকামনা জনাইছোঁ। Your achievement will certainly be an inspiration for others. তোমাৰ সাফল্য নিশ্চয় আনৰ বাবে এটা অনুপ্ৰেৰণা হৈ ৰ'ব। ইণ্টাৰভিউ এনেকৈ কৈছে থেংক ইউ ধন্যবাদ। ইণ্টাৰভিউৰ সাংবাদিকে কৈছে থেংক ইউ ফৰ গিভিং মি ইউৰ ভেলুৱেবল টাইম। তোমাৰ মূল্যৱান সময় দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। এইখিনিয়ে হ'ল পাৰ্টটোৰ আলোচনা। তোমালোকে ভিডিঅ'টো ৰিপিট কৰি 2-3বাৰ শুনিবা আৰু শুনাৰ লগে লগে তোমালোকে চাই যাবা কিতাপত আৰু এনেকৈ চাই পেলাই পাঠটো সম্পূৰ্ণ বুজি পাবলৈ সহায় হ'ব। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ এইটো আলোচনা ইয়াতেই সমাপ্ত হ'ল। ইয়াৰ পিছৰ ভিডিঅ'ত মই ইয়াৰ যিসমূহ এক্টিভিটি আছে এক্টিভিটিসমূহ লৈ আলোচনা কৰি আন এটা ভিডিঅ' বনাম। ঠিক আছে, ধন্যবাদ।